হয়, নিশ্চিতভাৱে ক'ব লাগিব যে সংযুক্ত কিষাণ মৰ্চা অসমৰ আহ্বানত আজি যি 12 ঘণ্টীয় ভাৰত বন্ধৰ আহ্বান জনাইছিল আৰু এই ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা পোৱা গৈছে বাক্সাৰ গোৰেশ্বৰত ইতিমধ্যে প্ৰতিবাদকাৰীসকলে ৰাজপথলৈ ওলাই আহিছে আৰু বন্ধৰ তেওঁলোকে সমৰ্থন জনাই যি তেওঁলোকৰ দাবী আছিলে সেই দাবীসমূহ তেওঁলোকে ওলাই আহিছে। মই আপোনাৰ পৰা জানিছিলোঁ কি ক'ব? সমগ্ৰ ভাৰতবৰ্ষত আজি সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত ভাৰত বন্ধ দিয়া হৈছে। তিনিখনকৈ কৃষক বিৰোধী আইন যি চৰকাৰে গ্ৰহণ কৰিছে, যি আইনৰ মাধ্যমেদি কৃষকসকলক আজি জুৰুলা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বিৰুদ্ধে আজি 9 মাহ ধৰি কৃষকসকলে অৱস্থান ধৰ্মঘট কৰি আছে। আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহি দিল্লীৰ বৰ্ডাৰত আজি তেওঁলোকে অৱস্থান ধৰ্মঘট কৰি আছে আইন বাতিল কৰাৰ ক্ষেত্ৰত। বহু কৃষকে ইতিমধ্যে মৃত্যুবৰণ কৰিছে, তেওঁলোকে তাৰ পৰা কিন্তু বিৰত নাই। আমাৰো তাৰ প্ৰতি পূৰা সমৰ্থন আছে আৰু লগে লগে দেখা গৈছে শ্ৰমিক বিৰোধী যি আইন তেওঁলোকে লৈছে, শ্ৰমিকসকলৰ ন্যূনতম সুবিধা যিখিনি আছিল তাকো তেওঁলোকে কৰ্তন কৰি যি আইন গ্ৰহণ কৰিছে শ্ৰমিকৰ বিৰুদ্ধে, তাকো আমি বাতিল কৰাৰ কাৰণে দাবী জনাইছোঁ। শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী 21,000 টকা ধাৰ্য কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এইবিলাকৰ ক্ষেত্ৰত দেখা গৈছে যে কৃষি পণ্যৰ দাম কোনো নিশ্চয়তা নাই। কৃষি পণ্যৰ দাম এটা নিৰ্ধাৰিত দাম কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগে লগে দেখা গৈছে যে এইবিলাক সমস্ত ক্ষেত্ৰত আমি দেখা পাইছোঁ ভাৰতবৰ্ষৰ লগতে অসমতো বিভিন্ন প্ৰকাৰে আজি কল কাৰখানা বন্ধ। আমি অসমৰ আজি কাগজ কলকে ধৰি আমাৰ ৰঙিয়া সমষ্টিৰ একমাত্ৰ এপল মিল, সেই এপল মিলক বন্ধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি দীৰ্ঘদিন ধৰি তাৰ বিৰুদ্ধে খোলাৰ কাৰণে দাবী উত্থাপন কৰি আজি শ্ৰমিকসকল সফল হ'ব পৰা নাই। আমাৰ এই অঞ্চলৰ বহু শ্ৰমিকে তাত কাম কৰিছিল, তেওঁলোকে এই কামৰ পৰা বিতাড়িত হৈছে। স্বাভাৱিকভাৱে অৰ্থনৈতিকভাৱে আমাৰ ওপৰত সাধাৰণ মানুহৰ ওপৰত ব্যাপক এটা হেঁচা পৰিছে। সেইকাৰণে আমি আজি এই ভাৰত বন্ধৰ ক্ষেত্ৰত আমি সমগ্ৰ মানুহক আজি ওলাই অহাৰ কাৰণে, সমগ্ৰ জনগণক ওলাই অহাৰ কাৰণে আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আৰম্ভ কৰি গোটেইকেইটা সংগঠনে, কৃষক শ্ৰমিক গোটেই সংগঠনে লগ লাগি আজি এই বন্ধৰ প্ৰতি আমি আহ্বান জনাইছোঁ। লগে লগে আমি দেখিছোঁ যে এতিয়া অচিৰে যদি এইবিলাকৰ ক্ষেত্ৰত আমি মানুহ ঐক্যবদ্ধ নহয়, তেতিয়াহ'লে আমাৰ সাম্প্ৰদায়িকভাৱে যিবিলাক কাম কাজ কৰি মানুহৰ বিৰুদ্ধে গৈছে তাক আমি প্ৰতিৰোধ কৰিব পৰা নাযাব। আমি ৰাইজক আহ্বান জনাইছোঁ, ওলাই আহক, আমি সকলোৱে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ভাৰতবৰ্ষখন নতুনকৈ গঢ়াৰ কাৰণে, আমাৰ অসমখন, আমাৰ গোৰেশ্বৰখন নতুনকৈ গঢ়াৰ কাৰণে আমি আগবাঢ়ি আহোঁ। এইখিনি আমি আহ্বান নিশ্চিতভাৱে। আৰু মই যিহেতু সহযোগ দেখাবলৈ অনুৰোধ কৰিম, এইদৰে প্লে কাৰ্ড লৈছে হাতে হাতে তেওঁলোকে যিহেতু বন্ধ সফল কৰাৰ কাৰণে ৰাইজক আহ্বান জনাইছে আৰু ৰাইজে ইতিমধ্যে দোকান পোহাৰ সকলো বন্ধ হোৱা পৰিলক্ষিত হৈছে। গোৰেশ্বৰৰ যি মাজমজিয়াৰ দৃশ্য সেয়া মই মোৰ সহযোগ দেখাবলৈ অনুৰোধ কৰিছোঁ। এইদৰে বন্ধ যিহেতু আহ্বান জনাইছিলে সংযুক্ত কৃষক মৰ্চা আৰু সংযুক্ত কৃষক মৰ্চাই যি 12 ঘণ্টীয়া বন্ধ আহ্বান জনাইছিলে আৰু 12 ঘণ্টীয়া আহ্বানৰ সকলো দোকান পোহাৰ বন্ধ হৈ পৰা দেখা পৰিলক্ষিত হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিম যে বিভিন্ন যিবিলাক আছে, যিবিলাক চৰকাৰৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ কৰি আহিছে, কিন্তু সেই এতিয়াও চৰকাৰৰ গা লৰা নাই। ৰাজহুৱা খণ্ড যিখিনি ব্যক্তিকৰণৰ চেষ্টা কৰিছে, তাৰপিছতো কিন্তু আপোনালোকৰ প্ৰতিবাদত কোনো মূল্য দিয়া নাই চৰকাৰে। এই কি ক'ব? চাওক, আমি নিখিল ভাৰত কৃষক সভা আৰু CITUৱে দীৰ্ঘদিন ধৰি আমি ধাৰাবাহিকভাৱে আন্দোলন কৰিছোঁ। এই আন্দোলনত আমি যোৱা সময়ছোৱাত মাটিৰ যিটো পট্টা সমস্যা, এই মাটিৰ পট্টাৰ সমস্যা সম্পৰ্কত আমি যোৱা 10-15 বছৰে আমি ম্যাদী পট্টা পোৱাৰ কাৰণে, কৃষক ৰাইজে পট্টা পোৱাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ হাজাৰ হাজাৰ বিঘা গোৰেশ্বৰ অঞ্চলত আজি চৰকাৰী মাটি, এই একচনা মাটি আছে। এই একচনা মাটিসমূহ আজিও জমিদাৰৰ নামত আছে। এই মাটিসমূহ আজি কৃষকৰ দখলকৃত কৃষকক পট্টা দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰি আছোঁ, কিন্তু তাক আজি সফল কৰা নাই। আনহাতে দেখা পাইছোঁ যে অসমত লাভজনক, ভাৰতবৰ্ষৰ লাভজনক উদ্যোগ কল কাৰখানা আজি পানী দৰত বিক্ৰী কৰি দি আহিছে। আমি দেখা পাইছোঁ বেংক, বীমা, আজি বীমা খণ্ডত 10% আজি শ্বেয়াৰ বিক্ৰী কৰাৰ নামত আজি পৰ্যায়ক্ৰমে আজি বিক্ৰী কৰাৰ কাৰণে পৰিকল্পনা গ্ৰহণ কৰিছে। আনহাতে লাভজনক তেলৰ উদ্যোগ, যি তেলৰ উদ্যোগেদি অসমৰ এটা বৃহৎ পুঁজি আজি আহি আছিলে, সি ভাৰতবৰ্ষ চৰকাৰে হওক বা অসম চৰকাৰৰ ৰয়েলটিৰ জৰিয়তে যিটো পুঁজি সংগ্ৰহ ব্যৱস্থা আছিলে, সেইটো আজি নাইকিয়া কৰাৰ কাৰণে আজি চৰকাৰে উঠি পৰি লাগিছে। আজি নেশ্যনেল হাইৱে, যি নেশ্যনেল হাইৱেক আজি ব্যক্তিগত খণ্ডত আজি গোটাই দিয়াৰ কাৰণে পৰিকল্পনা কৰিছে। এই আজি বিমান ঘাটি, য'ত আজি এই
গোপীনাথ বৰদলৈৰ যিটো বিমানবন্দৰ তাক আজি ব্যক্তিগতকৰণ কৰাৰ নামত আজি তাৰে কৃষকসকলে যিখিনি বসবাস কৰি আছে সেই মাটিও আজি কি অধিগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে নটিচ জাৰি কৰিছে। ইয়াৰ বিৰুদ্ধে নিশ্চয় ৰাইজে সজাগ হ'ব। আজি এই সজাগ হোৱাৰ জৰিয়তে আমাৰ যি প্ৰাপ্য এই প্ৰাপ্য আমি দীৰ্ঘদিন আন্দোলন কৰাৰ ফলত তাক আমি সফল হ'ব পৰা নাই। গতিকে আমি সংযুক্ত কিষাণ মৰ্চাৰ লগতে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ যি আহ্বান এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি ভাৰত বন্ধ যিহেতু আপোনালোকে ভাৰত বন্ধ আহ্বান জনাইছে ইয়াৰ পিছত যদি চৰকাৰে গা নধৰে আৰু ইয়াত বৰ ভয়ানক আন্দোলন হ'ব বুলি ভাবে? নিশ্চয় হ'ব। কাৰণ 10 মাহ ধৰি আমাৰ সংযুক্ত কিষাণ মৰ্চা দিল্লীত এই আন্দোলন কৰি আছে। গতিকে বিভিন্ন ৰাজ্যত ইয়াৰ বৃহৎ যি এই সমাৱেশ এই সমাৱেশৰ জৰিয়তে আজি চৰকাৰে কিছু দৃষ্টিগোচৰ হৈছে যে ইতিমধ্যে আমাৰ ৰাজস্থানত তাৰে কৃষকক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত যে তাৰ বিচাৰৰ কাৰণে যি ধাৰাবাহিকভাৱে কৃষক আন্দোলন তাৰ এটা ঘোষণা কৰাৰ কাৰণে ৰাজ্য চৰকাৰে বাধ্য হৈছিলে। তাৰ পুলিচ বিষয়া ডিচিক আজি তাৰ পৰা সাময়িকভাৱে ছুটি লোৱাৰ কাৰণে বাধ্য কৰাইছিলে। গতিকে এনেধৰণৰ নজিৰ আজি সৃষ্টি হৈছে। আৰু এই কৃষকৰ যি 2021 যিটো এই নতুন বিদ্যুৎ বিল এই সংশোধনী বিল আনিছে এই বিদ্যুৎ বিলৰ জৰিয়তে আজি বিদ্যুৎ খণ্ডকো ব্যক্তিগত খণ্ডত তুলি দিয়াৰ কাৰণে আজি প্ৰচেষ্টা কৰিছে। তাৰ প্ৰতিবাদতো আজি ধাৰাবাহিকভাৱে যিটো আন্দোলন এই আন্দোলন প্ৰখৰতা ইতিমধ্যে ভাৰতবৰ্ষত বৃদ্ধি হৈছে। আপোনালোকৰ দাবী মানি নল'লে ইয়াতকৈ পৰৱৰ্তী সময়ত ভয়ানক আন্দোলন হ'ব? নিশ্চয় হ'ব, নিশ্চিতভাৱে। আৰু এইদৰে তেওঁলোকে যিহেতু আজি ভাৰত বন্ধ আহ্বান কৰিছে যি গোৰেশ্বৰ সংযুক্ত কিষাণ মৰ্চা অসম আৰু কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন তথা কৰ্মচাৰী ফেডাৰেশ্যনৰ যৌথ উদ্যোগত তেওঁলোকে ভাৰত বন্ধ আহ্বান কৰিছিল। আৰু বিভিন্ন যি বাতিল আছিলে তেওঁলোকৰ কৃষি বিৰোধী আইন বাতিল কৰা, শ্ৰম বিৰোধী শ্ৰম সংহিতা বাতিল কৰা আৰু শ্ৰমিকৰ ন্যূনতম মজুৰি 21,000 টকা ধাৰ্য কৰা আৰু কৃষি পূৰ্ণ ন্যূনতম দাম নিশ্চিত প্ৰদান কৰা আৰু ৰাজহ খণ্ড যিহেতু ব্যক্তিগতকৰণ কৰিছিলে আৰু ব্যক্তিগতকৰণ বন্ধ কৰা দাবী প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেওঁলোকে ইতিমধ্যে যে আজি ভাৰত বন্ধ আৰু ভাৰত বন্ধ সফল ৰূপণ কৰাৰ বাবে ৰাইজক আহ্বান জনাইছে। আৰু ৰাইজক আহ্বান জনাই এইদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। আৰু ইতিমধ্যে গোৰেশ্বৰৰ সকলো দোকান পোহাৰ বন্ধ হৈ পৰিলক্ষিত হৈছে আৰু বন্ধ সফল হোৱা বুলি ক'ব পাৰি। আৰু এইদৰে যিসকল বন্ধ সমৰ্থকৰে আৰু এইদৰে ওলাই আহি তেওঁলোকে আৰু ৰাইজক সজাগ কৰাৰ কাৰণে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।